নমস্কাৰ সকলোকে দ্য পইণ্ট অফ ভিউৰ প্ৰথমটো এপিছডত আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালেই আছে। আজি মোৰ এই ভিডিঅ'টোত শেহতীয়া 2026 চনৰ অসম বিধানসভা নিৰ্বাচনৰ কিছুমান দিশৰ ওপৰত মোৰ মতামত আৰু বিশ্লেষণ আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিব বিচাৰিছোঁ। ভিডিঅ'টো শেষলৈকে চাব। নিৰ্বাচন অলপতে শেষ হৈছে আৰু এটা পৰ্যায়ত হোৱা নিৰ্বাচন আমাৰ বাবে এক নতুন অভিজ্ঞতা হ'লেও ই মোটামুটি শান্তিৰে পাৰ হৈ গৈছে। এইবাৰ ভোটদানৰ শতাংশ যথেষ্ট বেছি হৈছে। অহা প্ৰায় 12 দিনৰ ভিতৰত ফলাফল ঘোষণা কৰা হ'ব। যেহেতু এক্সিট পল প্ৰকাশৰ ক্ষেত্ৰত ECIৰ কিছুমান নীতি নিৰ্দেশনা আৰু বাধা নিষেধ আছে, সেয়ে মই এটা কথা স্পষ্ট কৰি দিওঁ যে এই ভিডিঅ'টো কোনো ধৰণৰ এক্সিট পল নহয়। এই ভিডিঅ'টো নাম্বাৰ্ছ বা গণিতৰ বিষয়ে নহয়, এয়া হৈছে নিৰ্বাচনী কেমিষ্ট্ৰি বা সমীকৰণৰ বিষয়ে। আৰু আজি মই নিৰ্বাচনৰ এটি অতি গুৰুত্বপূৰ্ণ অথচ অৱহেলিত দিশৰ বিষয়ে ক'ব বিচাৰিছোঁ। সেয়া হৈছে নিৰ্দলীয় প্ৰাৰ্থী বা ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেটছৰ প্ৰভাৱ। যদিও বেছিভাগ ক্ষেত্ৰত আমি আমাৰ সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থীসকলক আওকাণ কৰোঁ আৰু আনকি EVMতো তেওঁলোকৰ নাম ভালদৰে প্ৰায় নাচাওঁৱেই, তথাপিও গণতন্ত্ৰত ব্যক্তিয়ে নিৰ্বাচনত অংশগ্ৰহণ কৰাটো বা সেই পাৰ্টিচিপেটৰী স্পিৰিটটোক আমাৰ সংবিধানে উৎসাহিত কৰে, কাৰণ সাধাৰণ ৰাইজৰ অংশগ্ৰহণে সদায় এটা হেল্ডি ডেমক্ৰেচিক প্ৰসাৰিত কৰে। তথাপিও আজিকালি নিৰ্বাচনবিলাকত অতি কম সংখ্যক নিৰ্দলীয় প্ৰাৰ্থীয়ে জয়ী হয় আৰু এই সংখ্যা দিনক দিনে হ্ৰাস পাই আহিছে। জয়ী হোৱাটো পিছৰ কথা, নিৰ্বাচনত তেওঁলোকৰ প্ৰভাৱ বা একোটা ৰাজনৈতিক ফেক্টৰ হোৱাৰ ক্ষমতাটো দিনে দিনে কমি আহিছে। কিন্তু এইবাৰ অসমৰ নিৰ্বাচন এই ক্ষেত্ৰত অলপ ব্যতিক্ৰম। মোৰ পৰ্যবেক্ষণ আৰু বিশ্লেষণ অনুসৰি এইবাৰ যথেষ্ট সংখ্যক সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থীসকলে ফলাফল নিৰ্ণয়ত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। যদি এইবাৰ জিকা নিৰ্দলীয় প্ৰাৰ্থীৰ সংখ্যাও বৃদ্ধি পায়, তেন্তে আচৰিত হ'বলগীয়া একো কথা নহ'ব। সামগ্ৰিক বিশ্লেষণৰ পৰা মই অন্ততঃ 7টা এনেকুৱা গুৰুত্বপূৰ্ণ সমষ্টি বাছি উলিয়াইছোঁ, য'ত নিৰ্দলীয় প্ৰাৰ্থীৰ ডাঙৰ ৰাজনৈতিক দলৰ কিছুমান প্ৰমিনেণ্ট আৰু হেভিৱেইট নেতাৰ ফলাফলত প্ৰভাৱ পেলাব পাৰে আৰু কিছুমান সমষ্টিত হয়তো তেওঁলোক জয়ীও হ'ব পাৰে। এই ক্ষেত্ৰত মোৰ প্ৰথম বিশ্লেষণটো হৈছে দিছপুৰ সমষ্টি আৰু ইয়াৰ নিৰ্বাচনী সমীকৰণ, য'ত নিৰ্বাচন ঘোষণাৰ মাত্ৰ কেইদিনমান আগতে কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰা প্ৰদ্যুৎ বৰদলৈক দলীয় টিকেট প্ৰদান কৰা হয়। ইয়াৰ ফলত দলৰ অন্যান্য টিকেট প্ৰত্যাশীসকল, বিশেষকৈ বিজেপিৰ অতি পুৰণি কৰ্মকৰ্তা আৰু জ্যেষ্ঠ নেতা জয়ন্ত দাস বঞ্চিত হয়। স্থানীয় ৰাইজৰ মতে জয়ন্ত দাসক টিকেটৰ পৰা বঞ্চিত কৰা আৰু একেদৰে গুৱাহাটীৰ আন এটা সমষ্টিত এজন জ্যেষ্ঠ নেতাক প্ৰক্ষেপ নকৰাৰ সিদ্ধান্তই চহৰখনৰ পুৰণি বিজেপিৰ কৰ্মীসকলৰ মাজত তীব্ৰ অসন্তুষ্টিৰ সৃষ্টি কৰিছে। ইয়াৰ পৰিণতিত বিজেপিৰ ভিতৰচৰাত নতুন বিজেপি বনাম পুৰণি বিজেপিৰ এক নতুন সংঘাতৰ আৰম্ভণি হৈছে। ইয়াত নতুন বিজেপি বুলিলে মূলতঃ কংগ্ৰেছৰ পৰা বিজেপিলৈ অহা নেতাসকলক বুজোৱা হৈছে, যিহেতু জয়ন্ত দাসে তেওঁৰ তীব্ৰ ক্ষোভ প্ৰকাশ কৰি নিৰ্বাচনৰ সময়তে নতুন বিজেপিক কম বিজেপি বুলিও আখ্যা দিছিল। কিন্তু তাতোকৈ গুৰুত্বপূৰ্ণ কথা হ'ল যে তেওঁ দল ত্যাগ কৰি নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্তই সমষ্টিটোৰ সম্পূৰ্ণ নিৰ্বাচনী অংক সলনি কৰি দিছে। জয়ন্ত দাসে সমষ্টিটোত দীৰ্ঘদিন ধৰি কাম কৰি আহিছে আৰু প্ৰাৰ্থিত্ব ঘোষণাৰ কেইদিনমান আগলৈকে তেওঁৱে আটাইতকৈ শক্তিশালী প্ৰাৰ্থী হিচাপে গণ্য কৰা হৈছিল। ইয়াৰ পৰাই বুজা যায় যে তৃণমূল পৰ্যায়ত তেওঁৰ ভেটি কিমান মজবুত আৰু এজন স্থানীয় ব্যক্তি হিচাপে সমষ্টিটোত তেওঁৰ গ্ৰহণযোগ্যতা কিমান। সূত্ৰ অনুসৰি বিজেপিৰ বহু কৰ্মী আৰু আনকি একাংশ জ্যেষ্ঠ নেতাৰো মৌন সমৰ্থন দাসৰ প্ৰতি আছে। নিৰ্বাচনী প্ৰচাৰৰ সময়তো একাংশই তেওঁক মুকলিকৈ সমৰ্থন কৰা দেখা গৈছিল। নিৰ্বাচনৰ ঠিক আগমুহূৰ্তত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ সৈতে তেওঁৰ আকস্মিক আলিংগনেও সমৰ্থকসকলৰ মাজত পুৰণি আৱেগ জগাই তুলিছিল, যিয়ে হয়তো তেওঁৰ কেম্পেইনক অধিক গতিশীল কৰি তুলিছিলে। এই সকলোবোৰ কাৰণতে জয়ন্ত দাস এইবাৰ সমষ্টিটোত এজন শক্তিশালী প্ৰতিদ্বন্দ্বী হিচাপে থিয় দিছে। ইয়াৰ ফলত দিছপুৰত যি যুঁজ পূৰ্বে বিজেপি বনাম কংগ্ৰেছৰ বুলি ধাৰণা কৰা হৈছিল, সেয়া এতিয়া এক ত্ৰিকোণীয় যুঁজলৈ ৰূপান্তৰিত হৈছে। প্ৰদ্যুৎ বৰদলৈ আৰু জয়ন্ত দাসৰ মাজত এই সংঘাতে কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ বাবে ভাগ্যৰ দুৱাৰ মুকলি কৰিব পাৰে, কিয়নো তেওঁৰো দিছপুৰৰ সৈতে দীৰ্ঘদিনীয়া সম্পৰ্ক আছে। জয়ন্ত দাসৰ ভাল প্ৰদৰ্শন অৰ্থাৎ ক'ৰ বিজেপি ভোটাৰ্ছৰ এটা ভাল পাৰ্চেণ্টেজ যদি নিজৰ পক্ষত আনিব পাৰে, তেন্তে মীৰা বৰঠাকুৰক বিজয়ী কৰাত সহায় কৰিব পাৰে। কিন্তু যদি জয়ন্ত দাসে ভবাতকৈ বেছি ভাল ফল দেখুৱায়, তেন্তে দিছপুৰত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে তেওঁ নিজে জয়ী হোৱাটো সেইটোৰো সম্ভাৱনা আছে। এই দুয়োটা পৰিস্থিতিতে প্ৰদ্যুৎ বৰদলৈৰ বাবে এক বৃহৎ প্ৰত্যাহ্বান আছিল। এতিয়া 4 মে'তহে গম পোৱা যাব যে তেওঁৰ এই প্ৰত্যাহ্বানবোৰ কিমান সফলভাৱে চম্ভালিবলৈ সক্ষম হ'ল। মোৰ দ্বিতীয়টো সমষ্টি হ'ল লামডিং। লামডিং হ'ল আন এটা তেনে সমষ্টি য'ত শ্ৰীযুত যশোদা দুলাল ৰক্ষিত নামৰ এজন নিৰ্দলীয় প্ৰাৰ্থীয়ে সমষ্টিটোৰ সমীকৰণ সলাই দিব পাৰে। তেওঁ এজন নিষ্ঠাবান বিজেপি কৰ্মী হোৱাৰ লগতে
RSS পৃষ্ঠভূমিৰ ব্যক্তি। ইয়াতো মূল যুঁজখন বিজেপি প্ৰাৰ্থী শ্ৰীযুত শিৱ মিশ্ৰ আৰু কংগ্ৰেছ প্ৰাৰ্থী শ্ৰীযুত স্বপন কোঁৱৰৰ মাজত হোৱাৰ কথা চলিছিলে। কিন্তু বিজেপিৰ মূল ভোট বেংকত এই নিৰ্দলীয় প্ৰাৰ্থীজনৰ প্ৰভাৱৰ ফলত শিৱ মিশ্ৰই কংগ্ৰেছক পৰাস্ত কৰাৰ ক্ষেত্ৰত কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰে, যাৰ ফলত কংগ্ৰেছ প্ৰাৰ্থী স্বপন কোঁৱৰৰ ভাগ্য সলনি হোৱাৰ সম্ভাৱনা আছে। কোনে জয়লাভ কৰিব সেয়া 4 মে'ত স্পষ্ট হ'ব, কিন্তু স্থানীয় সূত্ৰৰ মতে ইয়াত এক ত্ৰিকোণীয়া প্ৰতিদ্বন্দ্বিতা হ'ব আৰু ই কংগ্ৰেছক কিছু আগুৱাই লৈ যাব পাৰে। মোৰ গভীৰ পৰ্যবেক্ষণৰ পিছত মই বিশ্লেষণ কৰিব পৰা পৰৱৰ্তী সমষ্টিটো হ'ল কলিয়াবৰ। ইয়াত হেভিৱেট নেতা তথা প্ৰাক্তন মন্ত্ৰী শ্ৰীযুত কেশৱ মহন্তই অগপ তথা বিজেপি অগপ মিত্ৰজোঁটৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে। এইবাৰ বিৰোধী মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰদীপ কুমাৰ বৰুৱাৰ বিৰুদ্ধে তেওঁৰ এক বৃহৎ জয় হ'ব বুলি কোৱা হৈছিল। মূল যুঁজখন মহন্ত আৰু বৰুৱাৰ মাজতে হোৱাৰ কথা আছিল যদিও দিছপুৰ সমষ্টিৰ দৰে ইয়াতো NDA এটা অপ্ৰত্যাশিত আৰু প্ৰত্যাহ্বানজনক পৰিস্থিতিৰ সন্মুখীন হৈছে। চাহ জনজাতি সম্প্ৰদায়ৰ জিতেন্দ্ৰ গড় নামৰ এজন নিৰ্দলীয় প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ ফলত এই সমষ্টিত এতিয়া এক ত্ৰিকোণীয়া প্ৰতিদ্বন্দ্বিতাৰ সৃষ্টি হৈছে। জিতেন্দ্ৰ গড়ৰো জয়ন্ত দাসৰ দৰে এক পৃষ্ঠভূমি আছে। গৌৰৱ বিজেপিৰ এজন বিদ্ৰোহী প্ৰাৰ্থী হিচাপে গণ্য কৰা হৈছে। দিছপুৰৰ দৰে গড়ৰ এই প্ৰতিদ্বন্দ্বিতা হ'ল এই আসনখন অগপক এৰি দিয়াৰ বাবে স্থানীয় বিজেপি কেডাৰৰ মাজত সৃষ্টি হোৱা তীব্ৰ অসন্তুষ্টিৰ বহিঃপ্ৰকাশ। জিতেন্দ্ৰ গড়ৰ প্ৰাৰ্থিত্ব অতি গুৰুত্বপূৰ্ণ, কাৰণ বিজেপি সংগঠনৰ তৃণমূল পৰ্যায়ত তেওঁৰ গভীৰ শিপা আছে। যদি তেওঁ বিজেপিৰ মূল ভোটাৰৰ এটা বৃহৎ অংশক কাঢ়ি নিবলৈ সক্ষম হয়, যিটো অংশই হয়তো অগপ প্ৰাৰ্থীক ভোট দিবলৈ অনিচ্ছুক, তেন্তে ই কেশৱ মহন্তৰ বিজয়ৰ ব্যৱধান যথেষ্ট হ্ৰাস কৰিব পাৰে। আৰু কলিয়াবৰত চাহ জনজাতি সম্প্ৰদায়ৰ এটা নিৰ্ণায়ক শক্তি। এই ভোট বেংক সুৰক্ষিত কৰিবলৈ অগপ আৰু নিৰ্দলীয় প্ৰাৰ্থী দুয়োজনেই জোৰদাৰ প্ৰচাৰ চলাইছিল। কিন্তু চাহ জনজাতিৰ ভোটৰ ক্ষেত্ৰত জিতেন্দ্ৰ গড় কিছু আগুৱাই থকাৰ সম্ভাৱনা আছে। মোৰ আৰু এটা অবজাৰভেশ্যন ইয়াত এইটো যে ইয়াত দিছপুৰৰ দৰে নতুন আৰু পুৰণি বিজেপিৰ কথাটো নাই, কাৰণ ইয়াত বিজেপিৰ কেডাৰৰ এটা বৃহৎ সংখ্যকে গড়ক সমৰ্থন কৰিছে। সাধাৰণতে কেশৱ মহন্তই এই আসনত আটাইতকৈ শক্তিশালী প্ৰাৰ্থী যদিও জিতেন্দ্ৰ গড় ফেক্টৰে এইবাৰ মন্ত্ৰীজনৰ সুৰক্ষিত আসনখন, য'ত তেওঁ প্ৰতিবাৰে 20,000তকৈ অধিক ভোটৰ ব্যৱধানত জয়ী হয়, এক তীক্ষ্ণ প্ৰতিদ্বন্দ্বিতালৈ ৰূপান্তৰ কৰিছে। এতিয়া এই টনা আজোৰাই প্ৰদীপ কুমাৰ বৰুৱাৰ ভাগ্য উদয় কৰিব, নে জিতেন্দ্ৰ গড়ে ইতিহাস ৰখিব, নে কেশৱ মহন্তই নিজৰ দুৰ্গ অক্ষুণ্ণ ৰাখিব পাৰিব, সেয়া 4 মে'ত জানিব পৰা যাব। কিন্তু ফলাফলৰ দিনা কলিয়াবৰ এক অতি আকৰ্ষণীয় সমষ্টি হ'ব, য'ত নিৰ্দলীয় প্ৰাৰ্থীজনে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। মোৰ পৰৱৰ্তী বিশ্লেষণ হ'ল বঙাইগাঁও সমষ্টি, য'ত নিৰ্দলীয় প্ৰাৰ্থীৰ প্ৰভাৱৰ মোৰ থিয়ৰিটো পুনৰবাৰ কাৰ্যকৰী হোৱা দেখা গৈছে। অভয়াপুৰীৰ লগতে এইটো এনে এটা সমষ্টি আছিল য'ত প্ৰথম অৱস্থাত বিজেপিয়ে প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰিছিল। এই দুয়োটাৰ ভিতৰত তেওঁলোকে অন্ততঃ এখন আসনত খেলিবলৈ বিচাৰিছিল। কিন্তু অগপৰ জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰীয়ে অলপতে সংসদলৈ যোৱাৰ পিছত তেওঁৰ পত্নী দীপ্তিময়ী চৌধুৰীৰ জৰিয়তে এই আসনখন নিজৰ দখলত ৰাখিব বিচাৰিছিল। এই অনুসৰি দীপ্তিময়ী চৌধুৰীয়ে ইয়াত অগপৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে। তেওঁ NDAৰ প্ৰাৰ্থী। ফণীভূষণ চৌধুৰীৰ পত্নী হোৱাৰ সূত্ৰে দলটোৱে তেওঁৰ স্বামীৰ 40 বছৰীয়া প্ৰভাৱৰ ওপৰত স্পষ্টকৈ ভৰসা কৰিছে। এই সমষ্টিটোত অগপ বনাম কংগ্ৰেছৰ এক যুঁজ হোৱাৰ সম্ভাৱনা আছিল, য'ত কংগ্ৰেছে অপজিশ্যন এলায়েন্সৰ প্ৰতিনিধি হিচাপে গিৰীশ বৰুৱাক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। তেওঁ এজন অভিজ্ঞ স্থানীয় মুখ, যিয়ে অগপৰ এই 4 দশকৰ দখল ভাঙিবলৈ আৰু বিৰোধী অক্ষৰ গণিতৰ সুযোগ ল'বলৈ চেষ্টা কৰিছে। কিন্তু ইয়াতে আকৌ নিৰ্দলীয় আৰু বিদ্ৰোহী প্ৰাৰ্থীৰ থিয়ৰিটোৰ সমীকৰণলৈ আহিছে। যেতিয়া চক্ৰধৰ দাস নামৰ এজন নিৰ্দলীয় প্ৰাৰ্থীয়ে মিত্ৰজোঁটৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰি নিৰ্বাচনত থিয় দিয়ে, তেওঁ বিজেপিৰ এজন টিকট প্ৰত্যাশী আছিল। এই নিৰ্বাচনী দৌৰত তেওঁ এক বিশেষ কাৰক হিচাপে বিবেচিত হৈছে। এজন নিৰ্দলীয় প্ৰাৰ্থী হিচাপে তেওঁ অতি সক্ৰিয়ভাৱে নিৰ্বাচনী প্ৰচাৰ চলাইছে আৰু তেওঁক এজন গুৰুত্বপূৰ্ণ ভোট কাটোতা হিচাপে দেখা গৈছে, যিয়ে অগপ আৰু কংগ্ৰেছ দুয়োৰে ভোটত খন্তি মাৰিব পাৰে, যাৰ ফলত জয় পৰাজয়ৰ ব্যৱধান অতি নগণ্য হৈ পৰিব পাৰে। স্থানীয় সূত্ৰৰ মতে চক্ৰধৰ দাসক এই অঞ্চলৰ বেছিভাগ বিজেপি কৰ্মীয়ে পূৰ্ণ সমৰ্থন জনাইছে। দিছপুৰৰ দৰে ইয়াত নতুন বিজেপি বনাম পুৰণি বিজেপিৰ কোনো সংঘাত নাই, যাৰ ফলত সমষ্টিটোত এজন বিজেপি প্ৰাৰ্থী বিচৰা প্ৰায়বোৰ কেডাৰে তেওঁকে সমৰ্থন দিছে। মোৰ এছেছমেণ্ট অনুসৰি যদিহে চক্ৰধৰ দাসে বিজেপিৰ এটা বৃহৎ অংশৰ ভোট নিজৰ ফালে টানিবলৈ সক্ষম হয়, তেন্তে আমি এই বিশ্লেষণলৈ আহিব পাৰোঁ যে এই সমীকৰণৰ দ্বাৰা কংগ্ৰেছৰ প্ৰাৰ্থী গিৰীশ বৰুৱা উপকৃত হ'ব আৰু 4 মে'ৰ দিনা হয়তো তেওঁ সমষ্টিটোৰ আটাইতকৈ সুখী ব্যক্তি হ'ব।
বঙাইগাঁৱৰ ফলাফল 4 মে'ৰ দিনটোত লক্ষ্য কৰিবলগীয়া হ'ব, য'ত এজন নিৰ্দলীয় প্ৰাৰ্থীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। পৰৱৰ্তী আকৰ্ষণীয় সমষ্টিটো হ'ল কমলপুৰ। আগৰ 3টা সমষ্টিৰ দৰেই ইয়াতো বিজেপিৰ এজন বিদ্ৰোহী প্ৰাৰ্থী শ্ৰীযুত অংকুৰ দাসে দলৰ পৰা টিকট লাভ নকৰি নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হৈছে। তেওঁ বিজেপিৰ হেভিৱেট প্ৰাৰ্থী তথা বৰ্তমানৰ বিধায়ক শ্ৰীযুত দিগন্ত কলিতাৰ বাবে এক দুঃস্বপ্ন হৈ পৰিব পাৰে। মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মাৰ অতি ঘনিষ্ঠ দিগন্ত কলিতাই টিকট প্ৰত্যাশী তথা এজন বিজেপি কৰ্মী অংকুৰ দাসৰ পৰা তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা বুলি স্থানীয় সূত্ৰই জানিবলৈ দিছে। সমষ্টিটোৰ জনসাধাৰণে কয় যে নিৰ্বাচনী প্ৰচাৰ আৰু সাক্ষাৎকাৰবিলাকত দিগন্ত কলিতা আৰু তেওঁৰ প্ৰচাৰকসকলে অংকুৰ দাসক আণ্ডাৰ এষ্টিমেট কৰাৰ ফলত স্থানীয় বিজেপিৰ মূল ভোটাৰসকলৰ মাজত দাসৰ প্ৰতি এটি ইতিবাচক প্ৰভাৱ পৰিছে। কমলপুৰৰ একাংশ লোকৰ মতে এই পৰিস্থিতিয়ে নিৰ্বাচনী সমীকৰণটো সম্পূৰ্ণৰূপে কংগ্ৰেছ প্ৰাৰ্থী শ্ৰীযুত সত্যব্ৰত কলিতাৰ সপক্ষে সলনি কৰি দিব পাৰে। উল্লেখ্য যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত জালুকবাৰী সমষ্টিৰ এক অংশ বেজৰা মণ্ডল, য'ত মান্দাকাটাৰ দৰে অঞ্চল অন্তৰ্ভুক্ত, এতিয়া কমলপুৰ সমষ্টিৰ ভিতৰত সোমাইছে। দিগন্ত কলিতাই দাবী কৰিছে যে প্ৰায় 58,000 ভোট থকা বেজৰা মণ্ডল সম্পূৰ্ণ ভোট তেওঁ লাভ কৰিব, কাৰণ এই অংশটো পূৰ্বে জালুকবাৰীত আছিল আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নামত এই ভোটসমূহ তেওঁৰ পক্ষত পৰিব। কিন্তু মোৰ পৰ্যবেক্ষণ অনুসৰি এই 58,000 ভোটৰ ভিতৰত প্ৰায় 28,000 সংখ্যালঘু ভোট আছে আৰু বাকী 30,000 ভোটত অংকুৰ দাসৰ এক শক্তিশালী প্ৰভাৱ থকা বুলি স্থানীয় সূত্ৰই প্ৰকাশ কৰিছে। মোৰ আন এক বিশ্লেষণ অনুসৰি বেজৰা মণ্ডল অন্তৰ্ভুক্ত হোৱাৰ পিছত সমষ্টিটোত মুঠ সংখ্যালঘু ভোটাৰৰ সংখ্যা প্ৰায় 68,000, যাৰ এক বৃহৎ শতাংশ বৰ্তমানৰ ধাৰা অনুসৰি সত্যব্ৰত কলিতা বা কংগ্ৰেছৰ পক্ষলৈ যাব। গতিকে বিজেপিৰ বিদ্ৰোহী নিৰ্দলীয় প্ৰাৰ্থী অংকুৰ দাসৰ উপস্থিতিত দিগন্ত কলিতাৰ বাবে এইবাৰ জয়লাভ কৰাটো সিমান সহজ নহ'ব পাৰে, যাৰ ফলত হয়তো সত্যব্ৰত কলিতাৰ ভাগ্য সলনি হ'ব। 4 মে'ত স্পষ্ট হ'ব যে ইয়াত নিৰ্দলীয় প্ৰাৰ্থী ফেক্টৰ হোৱাৰ ওপৰত মোৰ কৰা বিশ্লেষণটো কিমান সত্যতা আছে। মোৰ পৰৱৰ্তী বিশ্লেষণ হ'ল বৰপেটা সমষ্টি, যাৰ উদাহৰণ আমি আগতে আলোচনা কৰা সমষ্টিবোৰতকৈ কিছু পৃথক। শেহতীয়া সমষ্টি পুনৰ নিৰ্ধাৰণ ডিলিমিটেশ্যনৰ পিছত বৰপেটা এতিয়া অনুসূচিত জাতিৰ SC বাবে সংৰক্ষিত আসন, আৰু এই সমষ্টিটো আগৰ দৰে সংখ্যালঘুৰ দুৰ্গ হৈ থকা নাই। কিন্তু বঙাইগাঁৱৰ সৈতে ইয়াৰ এটা মিল আছে। ইয়াতো বিজেপিৰ এজন বিদ্ৰোহী প্ৰাৰ্থীয়ে মিত্ৰজোঁটৰ বিৰুদ্ধে নিৰ্দলীয়ভাৱে নিৰ্বাচন খেলিছে। অৱশ্যে প্ৰাৰ্থিত্বৰ মনোনয়নৰ সময়ত ইয়াত এটা আচৰিত ঘটনা ঘটিছিল। কাৰিকৰী বিসংগতি বা অন্য কোনো কাৰণত, যিটো নিৰ্বাচন আয়োগে ভালদৰে জানিব, কংগ্ৰেছ প্ৰাৰ্থীজনৰ মনোনয়ন নাকচ কৰা হ'ল। ইয়াৰ ফলস্বৰূপে নিৰ্বাচনটো এতিয়া অগপৰ অভিজ্ঞ নেতা কুমাৰ দীপক দাস আৰু নিৰ্দলীয় প্ৰাৰ্থী গগন চন্দ্ৰ হালৈৰ মাজত এক মুখামুখি যুঁজলৈ পৰিণত হৈছে। মই আগতে উল্লেখ কৰিছোঁ যে গগন চন্দ্ৰ হালৈ বিজেপিৰ পৰা আহিছে। বঙাইগাঁৱৰ দৰে ইয়াত ত্ৰিকোণীয়া যুঁজ হোৱাৰ পৰিৱৰ্তে আমি এখন পোনপটীয়া প্ৰতিদ্বন্দ্বিতা দেখিবলৈ পাইছোঁ। বৰপেটাৰ পৰিস্থিতি দিছপুৰতকৈও কিছু পৃথক, কাৰণ ইয়াত এজন নিৰ্দলীয় প্ৰাৰ্থীয়ে কেৱল নিজে টিকেট নোপোৱাৰ বাবে নিৰ্বাচন খেলা নাই, বৰঞ্চ তেওঁৰ দলটোৱে আসনখন মিত্ৰ দলক এৰি দিয়াৰ বাবেহে তেওঁ থিয় দিছে। নিৰ্দলীয় প্ৰাৰ্থীৰ থিয়ৰিটোৰ ক্ষেত্ৰত এয়া এক বেলেগ আৰু ইণ্টাৰেষ্টিং পৰিস্থিতি। সমষ্টিটোৰ বিভিন্ন সূত্ৰৰ মতে বৰপেটা এতিয়া অগপ, যি এই আসনখন নিজৰ বাবে এটা সুৰক্ষিত আসন বুলি ভাবে, আৰু এজন নিৰ্দলীয় প্ৰাৰ্থীৰ মাজত যুঁজ হৈ পৰিছে। এই নিৰ্দলীয় প্ৰাৰ্থীজনৰ জৰিয়তে বিজেপিৰ তৃণমূল পৰ্যায়ৰ শক্তি কিমান সেয়া ফলাফলত প্ৰতিফলিত হ'ব পাৰে। যদিও এই সমষ্টিৰ দীপক কুমাৰ দাসে জয়ী হোৱাৰ সম্ভাৱনা বেছি, তথাপিও গগন চন্দ্ৰ হালৈয়ে চমক সৃষ্টি কৰি সমষ্টিটোৰ ডিলিমিটেশ্যনৰ পিছৰ নতুন সমীকৰণটোৰ এডভান্টেজ লৈ বিজেপি কৰ্মীসকলৰ শক্তি এক নতুন অধ্যায় লিখিব পাৰে। এয়া কেৱল সময়হে ক'ব, আৰু সেই সময় হ'ল 4 মে'। মোৰ আজিৰ লাষ্ট এণ্ড ফাইনেল বিশ্লেষণ হ'ল তেজপুৰ সমষ্টি, যিটো মোৰ নিজৰ গৃহ সমষ্টিও হয়। ইয়াত কাহিনীটো আমি আগতে আলোচনা কৰা 6টা সমষ্টিতকৈ সম্পূৰ্ণ বেলেগ, কিন্তু ইয়াৰো সমগ্ৰ সমীকৰণ এজন নিৰ্দলীয় বা বিদ্ৰোহী প্ৰাৰ্থীয়ে ওলট পালট কৰি দিয়াৰ সম্ভাৱনা আছে। অৱশ্যে এইবাৰ ট্ৰেজেডিটো হ'ল কংগ্ৰেছ এলায়েন্সৰ বাবে। আচলতে এয়াই একমাত্ৰ সমষ্টি য'ত কংগ্ৰেছৰ এজন বিদ্ৰোহী নিৰ্দলীয় প্ৰাৰ্থীয়ে মিত্ৰজোঁটৰ প্ৰাৰ্থীজনৰ ভাগ্য সলনি কৰি দিব পাৰে। তেজপুৰ সদায় অগপৰ বাবে এক সুৰক্ষিত আসন হৈ আহিছে। অগপৰ পৃথ্বীৰাজ ৰাভা হ'ল NDAৰ প্ৰাৰ্থী। তেওঁ বৰ্তমানৰ বিধায়ক আৰু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ পুত্ৰ। তেওঁ তেওঁৰ পাৰিবাৰিক লিগেচি আৰু অগপ বিজেপি মিত্ৰজোঁটৰ সন্মিলিত শক্তিৰ ওপৰত নিৰ্ভৰ কৰিছে। তেওঁৰ মূল যুঁজখন হৈছে কংগ্ৰেছ এলায়েন্সে প্ৰক্ষেপ কৰা ৰাইজৰ দলৰ প্ৰাৰ্থী অলোক নাথৰ সৈতে। এই গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিৰোধী এলায়েন্সে ইয়াত কংগ্ৰেছৰ প্ৰাৰ্থীৰ পৰিৱৰ্তে ৰাইজৰ দলৰ মুখ এজনক প্ৰাৰ্থিত্ব দিছিল। 59 বছৰীয়া অলোক নাথ এজন অভিজ্ঞ আঞ্চলিকতাবাদী নেতা।
কিন্তু ইয়াতে আকৌ পল্লৱী শইকীয়া নামৰ এগৰাকী নিৰ্দলীয় প্ৰাৰ্থীৰ প্ৰৱেশ ঘটিছে, যি এগৰাকী বিদ্ৰোহী প্ৰাৰ্থী। এগৰাকী উচ্চ শিক্ষিত মহিলা তথা প্ৰাক্তন চৰকাৰী বিষয়া পল্লৱী শইকীয়াই ৰাইজৰ দলৰ প্ৰাৰ্থীক আসনখন এৰি দিয়াৰ বাবে কংগ্ৰেছৰ পৰা বঞ্চিত হৈ নিৰ্দলীয়ভাৱে খেলিবলৈ সিদ্ধান্ত লয়। এই নিৰ্বাচনত পল্লৱী শইকীয়াই হ'ব লক্ষ্য কৰিবলগীয়া অন্যতম মুখ। যদিহে চহৰীয়া ভোটাৰৰ পালছ বুজি স্থানীয় ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু সাংস্কৃতিক সংৰক্ষণৰ কথা কোৱা এই নিৰ্দলীয় প্ৰাৰ্থীগৰাকীৰ পক্ষত কিছু ভোট পৰে আৰু কিছু কংগ্ৰেছ ভোটো তেওঁ টানিব পাৰে, যিহেতু তেওঁ কংগ্ৰেছৰ হৈ ফিল্ডত কাম কৰিছে বহুদিন, তেন্তে তেজপুৰৰ সমীকৰণ পৃথ্বীৰাজ ৰাভাৰ সপক্ষে যাব পাৰে। অন্যথা প্ৰতিষ্ঠান বিৰোধী ঢৌৰ বাবে তেওঁ অলোকনাথৰ পৰা তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছিলে। লোকেল সূত্ৰৰ খবৰ। পল্লৱী শইকীয়াই বৰ্তমানৰ বিধায়কজনৰ ভাগ্য সুৰক্ষিত কৰিব নেকি? ইয়াৰ উত্তৰ আমি 4 মে'ত পাম, কিন্তু এই বিশ্লেষণটো আমাৰ সেই নিৰ্দলীয় ফেক্টৰ থিয়ৰিটোৰ আন এক উদাহৰণ। আজিৰ দ্য পইণ্ট অফ ভিউত ইমানেই। নিৰ্দলীয় প্ৰাৰ্থীয়ে নিৰ্বাচনৰ সমীকৰণত প্ৰভাৱ পেলোৱা এনেধৰণৰ আন কিবা সমষ্টি যদি আপোনালোকৰ চকুত পৰিছে তেন্তে মোক কমেণ্টত জনাব। মোৰ পৰৱৰ্তী ভিডিঅ'টোত মই এটা বেলেগ বিষয়, মিত্ৰ দলসমূহৰ মাজত হোৱা বন্ধুত্বপূৰ্ণ যুঁজৰ বা ফ্ৰেণ্ডলি ফাইটৰ ধাৰণাটোৰ বিষয়ে আলোচনা কৰিম আৰু বিশেষ কিছুমান সমষ্টিত ইয়াৰ প্ৰভাৱৰ বিশ্লেষণ কৰিম। তেতিয়ালৈকে মই বিদায় লৈছোঁ। যদি আপুনি এই ভিডিঅ'টো ইণ্টাৰেষ্টিং আৰু ইনফৰ্মেটিভ বুলি ভাবে তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিব আৰু মোৰ চেনেল দ্য পইণ্ট অফ ভিউ ছাবস্ক্ৰাইব কৰিব। মই ৰাজ, ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ জনালোঁ। নমস্কাৰ।